Good morning, student. So, আজিৰ ক্লাছত আমি কি পঢ়িম? ৱেভ পেৰামিটাৰবিলাক পঢ়িম আৰু ইলেক্ট্ৰমেগনেটিক ৱেভৰ বিষয়ে পঢ়িম। ঠিক আছে? তো প্ৰথমতে ষ্টাৰ্ট কৰাৰ আগতে আমি জানিব লাগিব যে ৱেভ মানেনো কি হয়? ঠিক আছে? ৱেভ মানেনো কি হয়? তো আমি আজি ডেফিনেশ্যনটো ৱেভৰ ডেফিনেশ্যনটো জেনেৰেলি আমি ফিজিক্স বা কেমিষ্ট্ৰি মতে পঢ়িম। হ'ব? সো ৱেভৰ ডেফিনেশ্যনটো বিভিন্ন ধৰণত বিভিন্ন লিখা আছে, কিন্তু আমি জাষ্ট ফিজিক্স আৰু কেমিষ্ট্ৰি মতেনো কি হয়, আমি ৱেভ মানেনো কি কওঁ তাকে বুজিব ট্ৰাই কৰিম। এতিয়া চোৱা, মই যিটো তোমাক মোৰ কোৱা কথাখিনি শুনি আছা, মোৰ চাউণ্ডটো শুনি আছা, তো চাউণ্ডটো কি সময়ত গৈ আছে তোমাৰ মানে? তোমাৰ মানুহটো গুচি গৈছে নেকি তোমাৰ লগত? তো যিটো মানুহটো মই যিখিনি কৈ আছো কি মেটাৰ গুচি গৈছে নেকি? তো তুমি চাউণ্ডটো কি শুনি আছা, বা যিটো শুনি আছা এটা কি ফৰ্মত শুনি আছা, এটা এনাৰ্জি ফৰ্মত শুনি আছা নে নাই? চ' তো ডেফিনেশ্যনটো কি হ'ব তুমি ভাবাচোন অকণমান। তো ডেফিনেশ্যনটো কি হ'ব পাৰে এইটো? তো ডেফিনেশ্যনটো হ'ব পাৰে যে it is a transport of energy without transport of matter. ঠিক আছে? So এইটো লিখি ল'ব পৰা যে এইটো it is a transport of energy without transport of matter. ঠিক আছে? তো ৱেভৰ আচলতে ডিফাৰেণ্ট টাইপ থাকিব পাৰে বা ডিফাৰেণ্ট কেটেগৰী থাকিব পাৰে ইয়াৰ। চ' যেনেকৈ কওঁ মেকানিকেল ৱেভ, ইলেক্ট্ৰমেগনেটিক ৱেভছ বা মেটাৰ ৱেভছ, কিন্তু আমি ইয়াত অনলি আমি ডিছকাছ কৰিম ইলেক্ট্ৰমেগনেটিক ৱেভৰ বিষয়ে। ঠিক আছে? তো তাৰ আগতে আমি কি চাই লওঁ, ৱেভৰ পেৰামিটাৰবিলাক চাই লওঁ আহা, বা ইয়াৰ টাৰ্মবিলাক কি ইনভলভ হয়নো ৱেভত, তো তাৰ বিষয়ে আমি পঢ়োঁ আহা। ঠিক আছে? চ' এইটো ৱেভ মানে কি হয়, চ' এইটো জাষ্ট ডাইগ্ৰামটো আঁকি দিছোঁ মই। তো ৱেভৰ চ' ইয়াত যিটো আপ এণ্ড ডাউন আছে মানে ওপৰ পাৰ্টটো, এইটোক আমি কি বুলি কওঁ, ক্ৰেষ্ট বুলি কওঁ। ঠিক আছে? আৰু এইটো পাৰ্টটোক আমি কি বুলি কওঁ, থ্ৰ। ঠিক আছে? TROUGH, থ্ৰ। আৰু কি কওঁ, ক্ৰেষ্ট বুলি কওঁ। ঠিক আছে? চোৱা, এতিয়া আমি কি ফাৰ্ষ্ট ৱেভ পেৰামিটাৰ প্ৰথম টাৰ্মটো কি দিছে, ৱেভ প্লেন, যাক আমি কি দি বুজোৱা যায়, লেমডা দি বুজোৱা যায়। ইয়াৰ যিকোনো মানে তোমাৰ এইপিনে আৰু থাকিব পাৰে, এইপিনে আৰু পাৰ্ট থাকিব পাৰে তোমাৰ এইটো। ঠিক আছে? এনে হিচাপত থাকিব। আৰু ইয়াত চোৱা, যিকোনো ওচৰা-ওচৰি থকা মানে এইটো ক্ৰেষ্ট হ'ব পাৰে, এইটো ক্ৰেষ্ট হ'ব পাৰে। ঠিক আছে? এই ক্ৰেষ্টৰ পৰা ক্ৰেষ্টৰ এইখিনি ডিষ্টেঞ্চ লয়, বা থ্ৰ'ৰ পৰা থ্ৰ' এইখিনি ডিষ্টেঞ্চ লয়। ঠিক আছে? এইটোকে আমি কি বুলি কওঁ, ৱেভ লেন্থ বুলি কওঁ। কি বুলি কওঁ, ৱেভ লেন্থ। চ' এইটো কি, দ্য ডিষ্টেঞ্চ বিটুইন ছাকচেছিভ ক্ৰেষ্ট অৰ থ্ৰ' ইজ ন'ন এজ ৱেভ লেন্থ। হ'ব? এইখিনিকে আমি কি বুলি কওঁ, ৱেভ লেন্থ। ঠিক আছে? ইয়াৰ ইউনিটটো কি হয়, এক্সপ্ৰেছ কৰোঁ চেণ্টিমিটাৰত কৰোঁ, মিটাৰ কৰোঁ বা নেন'মিটাৰত কৰোঁ। চ' মনত ৰাখিবা, কিন্তু ইউনিটটো বহুতেই ইম্পৰ্টেণ্ট প্ৰব্লেম ছল্ভ কৰাৰ সময়ত। চ' 1 নেন'মিটাৰ মানে কি হ'ব, ইকুৱেল 10⁻⁹ মিটাৰ। আৰু আংষ্ট্ৰমটো আমি কিহত লিখোঁ, 1 আংষ্ট্ৰম মিনছ 10⁻⁻10 মিটাৰ। ঠিক আছে? এতিয়া নেক্সট চোৱা, টাৰ্ম হ'ল ভেল'চিটি, ডিনোটেড বাই চি। চ' ইয়াত আমাৰ কি কৈছে, দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই ৱেভ। ৱেভ মানে গম পালোঁ। ত' ৱেভটো যদি যিমানখিনি ডিষ্টেঞ্চ কভাৰ কৰে মানে 1 ছেকেণ্ডত, ঠিক আছে, যিকোনো এটা ৱেভ যেনিবা 1 ছেকেণ্ডত যেনিবা তোমাৰ এইটো কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে যেনিবা ৱেভটোৱে মানে 10 মিটাৰে কভাৰ কৰিলে। ঠিক আছে? তো কভাৰ কৰিলে মানে এনেকৈ গৈ থাকিবহি 1 ছেকেণ্ডত কৰিলে এইখিনি। তো ইয়াৰ কিমান হ'ব তেতিয়াহ'লে ভেল'চিটি,
10 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে যদি এইটো হয় 2 সেকেন্ডত কৰিলাহেঁতেন তেতিয়াহ'লে সাপোজ মই যদি ক'লো এইটো 1 সেকেন্ডত কৰিলে যদি এইটো হ'ব যদি 2 সেকেন্ডত যদি এইখিনি মান কভাৰ কৰিলাহেঁতেন 10 মিটাৰ ঠিক আছে মই 10 মিটাৰ নিদিওঁ বাৰু কনফিউজ হৈ যাব আকৌ ঠিক আছে মই যে কৈছোঁ যে 30 মিটাৰ কভাৰ কৰিলে ৱেবটো যেনিবা 2 সেকেন্ডত তেতিয়াহ'লে কিমান হ'ব ভেলোচিটি হ'ব 15 মিটাৰ পাৰ ছেকেণ্ড 2 সেকেন্ডত কৈছে মই 1 সেকেন্ডতে লাগিব এইটো তো 1 সেকেন্ডত কিমান হ'ব তেতিয়াহ'লে 2 সেকেন্ডত ইমানখিনি কভাৰ কৰিলে 30 মিটাৰ 1 সেকেন্ডত কিমান কভাৰ কৰিব তেতিয়াহ'লে 15 মিটাৰ পাৰ ছেকেণ্ড হ'ব এইটোকে আমি কি বুলি কওঁ ভেলোচিটিটো এক্সপ্ৰেছ কৰে মিটাৰ পাৰ ছেকেণ্ডত আৰু নহ'লে কিহত এক্সপ্ৰেছ কৰিম আমি সেণ্টিমিটাৰ পাৰ ছেকেণ্ডত হ'ব তো নেক্সট টাৰ্মটো আহা নেক্সট টাৰ্মটো হ'ল ফ্ৰিকুৱেঞ্চি ঠিক আছে ফ্ৰিকুৱেঞ্চি মানে কি হয় চ' এটা নাম্বাৰ অফ ৱেভ এক ছেকেণ্ডত কিমানখিনি পাৰ হৈ গৈছে মানে 1 ছেকেণ্ডত 1 ছেকেণ্ডত কিমানটা নাম্বাৰ অফ ৱেভ পাৰ হৈ গৈছে মানে নাম্বাৰ অফ ৱেভছ ঠিক আছে নাম্বাৰ অফ ৱেভছ ঠিক আছে আমি এইটো ফ্ৰিকুৱেঞ্চি লিখিব পাৰোঁ ফ্ৰিকুৱেঞ্চি আমি হেৰি লিখিব লাগিব দ্য নাম্বাৰ অফ ৱেভছ that pass in a given point in a medium in 1 second is called frequency ঠিক আছে so frequency it is expressed in কি ইউনিট কি থাকিব পাৰে cycles per second or hertz এইটো সবচে বেছি ইউজ কৰোঁ আমি hertz আৰু বা per second কাৰণ নাম্বাৰ অফ ৱেভৰটো ইউনিট নাই এইটো per second বুলি কৈছে ঠিক আছে তো নাম্বাৰ অফ ৱেভছ by the time to means লিখো সেকেন্ড লিখব পারো number of waves per second that pass given a point in a medium in 1 second কিমান কিনি number of wave পাৰ হৈ গৈছে মানে সো হেতুকে আমি কি বুলি কও frequency বুলি কও সো ইয়াত ইউনিট টু আমি হাৰ্টজ টু বেছিকৈ ইউজ কৰো বা সেকেন্ড ইনভাৰ্স ইউজ কৰো সো ইউনিট বোৰ বহুত ইম্পৰ্টেন্ট তালে মনত ৰাখিবা এটা চোৱা next আহিলে তোমাৰ the frequency of a wave is related to its wavelength wavelength লগত কেনেকৈ ৰিলেট কৰিব ই frequency টো এটো হল c upon lambda এই বস্তুটো মনত ৰাখিবা velocity upon lambda এই ফৰ্মুলাটো মনত ৰাখিবা ঠিক আছে তো frequency আৰু wavelengthৰ মাজত যেটো ৰিলেচন আছে এটো মনত ৰাখিবা next আহিল তোমাৰ wave number ঠিক আছে তো wave number মানে কি হয় চোৱা it is a number of waves আকৌ কৈছো number of waves মনত ৰাখিবা number of waves per unit length or it is a reciprocal of wavelength and is expressed in meter inverse or centimeter inverse ঠিক আছে so এই definition টো বেছি ইজি যেন পিছত number of waves per unit length ঠিক আছে per unit length so length or number of waves মানে কি আকৌ number of waves আহি গল কিমান number of waves কি কিহত number of waves কাৰ পৰা এটা মেজাৰ কৰিব আগতে per second কৰিছিলো হয় নাই এটা আমি কি হৈছে কৰিম মানে কি length ৰ ওপৰত per unit length ঠিক আছে এই length কি হ'ব unit length number of waves per unit length number of waves per unit length এটো আমি কি কও wave number একে হয় বস্তুটো bar এটা দি দিয়া আছে number of waves per unit length হ'ব সো আমি length ৰ আমি হদায় ইউনিট টু কি দি বুজাও সেন্টিমিটার বা মিটার এই দি বুজাও নাম্বার অফ ওয়েভছৰ ইউনিট না থাকে 1 upon সেন্টিমিটার হ'ব বা আমি যদি মিটাৰত কও 1 upon মিটাৰ হ'ব এইটোই হ'ব এবোৰ কিহৰ ইউনিট হয় একচুয়ালি সেন্টিমিটার ইনভার্স বা সেন্টিমিটার এবোৰ ওয়েভলেন্থৰ কো ইউনিট হয় ওয়েভলেন্থ হিচাপে লিখিব পাৰো আমি সো আমি ইয়াৰ তেতিয়া হলে আমাৰ ফৰ্মুলাটো কি হ'ব মানে মানে ওয়েভ নাম্বাৰৰ 1 upon lambda বা 1 divided by lambda ঠিক আছে সো একাই বস্তুটো মনত ৰাখিবা এই ফৰ্মুলাটো ইম্পৰ্টেন্ট হয়
তোমালোকৰ বাৰে বাৰে আহি থাকিব পাৰে সাইড নিউ ৱাৰ মানে কি হয় এটা ৰিলেশন চাবা ওয়েব নাম্বাৰ এণ্ড ফ্ৰিকুৱেন্সি এটা ৰিলেশন চাওঁ ঠিক আছে কেনেকৈ ৰিলেশনটো হ'ব ন আমি ফ্ৰিকুৱেন্সি মানে জানো কি হয় c upon lambda হয় না ফ্ৰিকুৱেন্সি মানে জানো এইটো কম পাই ললো আকৌ এটা কথা জানো যে আমি নিউ ৱাৰ মানেও জানো 1 upon lambda ঠিক আছে সো এইটোকে আমি ভালকে লিখোচোন c upon lambda আছে না সো এইটো c multiply by 1 only এইখিনিকে লিখিছো মই ঠিক আছে তো c আকৌ এইখিনি মই লিখিব পাৰো নিউ ৱাৰ বুলি লিখিব পাৰো ঠিক আছে নিউ ৱাৰ বুলি লিখি দিলো আমি ঠিক আছে সো ফ্ৰিকুৱেন্সি ইকুৱেল c ইনটু নিউ ৱাৰ এইটো হিচাপত লিখিব পাৰো বা আকৌ যদি ভালকে আমি এৰেঞ্জ কৰি লিখো যেটো নিউ ৱাৰ ওয়েব নাম্বার হিচাপে লিখিব ওয়েব নাম্বার ফর্মত তেতিয়া এইটো ফ্ৰিকুৱেন্সি আপন c হিচাপে লিখিব পাৰো ঠিক আছে সো এইটো মনত ৰাখিব পাৰে বা মনত নাৰাখিলেও এই দুটা কাৰণে মনত ৰাখিব লাগিব এই দুটাহে বেছি ইম্পৰ্টেন্ট হ'ব তাৰ ৰিলেশনটো চাবা আকৌ প্ৰেক্টিস কৰিবা তো পাৰিবা মানে তো নেক্সট আহো টি হ'ব এম্প্লিটিউড এম্প্লিটিউড মানে কি হয় ইট ইজ আ হাইট অফ ক্ৰেষ্ট অর ডেপথ অফ থ্ৰ অফ এ ওয়েব এই হাইটটুক মানে এইখিনি হাইটটুক মানে বা এইখিনি হাইটটুক মানে ঠিক আছে এই হাইটটুক মানে আমি কি বুলি কওঁ তোমাৰ এইখিনিৰ পৰা এইখিনিলৈকে যেটো হাইট হ'ব মানে বা এইখিনি হাইটটুক এইখিনি কি কওঁ আমি এম্প্লিটিউড বুলি জানো হ'ব তো এইকেইটা টাৰ্ম আছিল ওয়েব প্যাৰামিটাৰৰ তেতিয়াহ'লে এটা হোমৱৰ্ক চাওঁ এইটো হোমৱৰ্ক কৰিবা তো কি লিখছে আইডেন্টিফাই দ্য শৰ্টেষ্ট ওয়েভলেন্থ অফ ৰেডিয়েশন এমং দ্য ফলোইং সবতছে সকলকে মানে কি হ'ব শৰ্টেষ্ট ওয়েভলেন্থ কোনটো হ'ব চাব দিছে জাস্ট মানে এটা প্ৰথমতে কনভাৰ্ট কৰিবা কলকে মিটাৰলৈ কনভাৰ্ট কৰিবা আৰু তেতিয়া কম্পেয়াৰ কৰিবা ঠিক আছে তো ইমান নেনোমিটাৰ কিমান মিটাৰ হ'ব বা ইমান মাইক্ৰোমিটাৰ বা ইমান সেন্টিমিটাৰ বা মিটাৰত আছে এইটো কনভাৰ্ট কৰিব দৰকাৰ নাই বাকিটা কনভাৰ্ট কৰি পেলাই সবচে স্মলেষ্ট ইউনিটলৈ কনভাৰ্ট কৰি পেলাই বা মিটাৰলৈ কনভাৰ্ট কৰি পেলাই ইহঁতক কম্পেয়াৰ কৰিবা সবচে শৰ্টেষ্ট ওয়েভলেন্থ কোনটো হ'ব ঠিক আছে সো এইটো তুমি কমেন্ট বক্সত মোক দিব পাৰা আনসাৰটো দিব পাৰা যে কোনটো কোনটো সবচে শৰ্টেষ্ট ওয়েভলেন্থ হৈ আছে কমেন্ট বক্সত দিব পাৰা ইউটিউবৰ হ'ব 1 নে 2 নে 3 নে 4 হ'ব next one electromagnetic radiation the electromagnetic radiation the first আমি পঢ়া radiation মানে কি হয় the radiation is কি হ'ব পাৰে ইয়াত কি radiation মানে কি হয় radiation is the emission and transmission of energy কি এনার্জি হ'ব emission and transmission ঠিক আছে এইটো মনত ৰাখিবা radiation মানে কি হয় emission and transmission of energy through space in the form of waves হ'ব তো radiation মানে গম পালা যে এটো জাস্ট মানে emission and transmission of energy কি এটা জাস্ট নি স্পেসত স্পেসত থাকিব হ'ব লাগিব emission হ'ব বা transmission হ'ব ইয়াত দুটাই হ'ব মানে radiationত radiation মানে মনত ৰাখিবা যে transmission হ'ব বা emission হ'ব কিহত through space কি ফর্মত হ'ব in the form of wave ঠিক আছে আৰু যদি এই ওয়েভত যদি ওয়েভত যদি যিকোনো একটা ওয়েভত যদি আমাৰ তাতে সেই ওয়েভটো যদি ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড থাকে ঠিক আছে এই ফিল্ড কৈছো মই ইলেক্ট্ৰিক এন্ড ম্যাগনেটিক ফিল্ড তো ওয়েভত যদি তোমাৰ ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড থাকে তেতিয়া সেই ওয়েভটোক আমি কি বুলি কওঁ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন বুলি কওঁ হ'ব সো তো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনত মানে কি নালাগে তেতিয়াহ'লে একো মিডিয়াম নালাগে তা পাস হ'ব কাৰণে একো মিডিয়াম নালাগে সো এই পইণ্টটো মনত ৰাখিবা ঠিক আছে নো মিডিয়াম ৰিকুৱাৰ্ড
ইলেক্ট্ৰমেগনেটিক পাছ হ'বৰ কাৰণে একো মিডিয়াম নালাগে দ্য ৰে ৰিকুৱায়াৰ নো মিডিয়াম টু পাছ থ্ৰু হ'ব সো এইখিনি বুজি পালা সো ৰেডিয়েশ্যন মানে কি হয় ৰেডিয়েশ্যন ইজ কনসিষ্ট অফ এমিশন এণ্ড ট্ৰান্সমিশন অফ এনাৰ্জি থ্ৰু স্পেচ ইন দ্য ফৰ্ম অফ ৱেভছ আৰু যদি ৱেভ কনসিষ্ট অফ ইলেক্ট্ৰিক and magnetic fields are known as electromagnetic radiations and they require no medium to pass through হ'ব এইটো চোৱা এইটো ইলেক্ট্ৰমেগনেটিক ৱেভৰ এটা এক্সাম্পল হয় তো ইয়াতে মানে কি হৈছে চোৱা ইয়াতে তোমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড দুটাই ইনভলভ আছে এই ৱেভটোত মানে দুটাই আছে মানে ইলেক্ট্ৰিক ফিল্ডো আছে মেগনেটিক ফিল্ডো আছে ঠিক আছে ইয়াতে তুমি চোৱা যিমান এম্প্লিটিউড হ'ব বা ইয়াৰ ফ্ৰিকুৱেঞ্চি হওক ফ্ৰিকুৱেঞ্চি হওক হা বা তোমাৰ ইয়াৰ কি দিব স্পীডে হওক বা ৱেভলেন্থে হওক ইয়াত ইলেক্ট্ৰমেগনেটিক বা মেগনেটিক ফিল্ডৰ এই দুটাই ৱেভ আছে নাই দুটা ৱেভৰে কি হ'ব গোটেইখিনি একেই হ'ব খালি এটাই ডিফাৰেঞ্চ সিহঁত দুটা মানে কি হিচাপে থাকে আছে পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ আছে ঠিক আছে তো এইটোৰ এংগল কিমান থাকিব 90 ডিগ্ৰী থাকিব মানে হ'ব আৰু ভেকুৱামত কিমান থাকে সিহঁতৰ স্পীডটো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ স্পীডটো প্ৰায় থাকে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড থাকে ভেকুৱামত এইটো মনত ৰাখি ল'বা এতিয়া আমি পঢ়িম স্পেক্ট্ৰাম ঠিক আছে স্পেক্ট্ৰাম মানেনো কি হয় চাওঁ যেতিয়া হোৱাইট লাইট প্ৰিজম বা ডেন্সাৰ মিডিয়ামৰ মাজেদি যদি পাছ কৰা হয় ঠিক আছে শুনিবা দেই হোৱাইট লাইট মানে কি কেনেকুৱা ধৰণৰ লাইট হ'ব পাৰে তোমাৰ ছানলাইট হ'ব পাৰে ঠিক আছে বা বাল্বৰ লাইট হ'ব পাৰে বা তোমাৰ কেণ্ডেল লাইট হ'ব পাৰে কেণ্ডেল মমবাতিৰ সাধাৰণতে এইবোৰ লাইটটো সাধাৰণতে কিহত থাকে তোমাৰ ভিজিবল ৰেঞ্জত থাকে যে আমি খালী চকুৰে দেখা পাওঁ যে তুমি এইটো প্ৰিজমৰ মাজেদি পাছ কৰি যোৱা যায় পাছ হৈ যায় মানে তেতিয়া ইয়াত তুমি এটা ইয়াত মানে কি প্ৰডিউচ হ'ব সি ডিছপাৰ্চ হৈ 7টা কালাৰ প্ৰডিউচ কৰিব ঠিক আছে ইয়াত জেনেৰেলি 7টা কালাৰ প্ৰডিউচ কৰে এতিয়া আমি ক'ত অবজাৰ্ভ কৰিম সেইটো আমি এটা যদি এটা ফটোগ্ৰাফিক প্লেট ৰাখি থৈ দিওঁ তেতিয়া সেইটো 7টা কালাৰটো আমি অবজাৰ্ভ কৰিব পাৰিম ঠিক আছে আৰু ইয়াত দেখিম যে চোৱা এইটো মানে কি হয় চিধাকে যোৱা নাই এনেকৈ কৰি যোৱা নাই মানে এইটো হিচাপত যোৱা নাই মানে ঠিক আছে এইটো মানে সেইবোৰ কি হৈ যাব এনেকৈ ডেভিয়েট হৈ যাব মানে ঠিক আছে চ' ইয়াক আমি ডেভিয়েটটো আমি কি কওঁ এংগল অফ ডেভিয়েশ্যন বুলি কওঁ তো থিটা দি বুজাব পাৰিম আমি যিটো চবতছে একদম শ্বৰ্টাৰ ৱেভলেন্থ হয় সি আটাইতকৈ তাৰ ডেভিয়েশ্যনটো বেছি হ'ব তাৰ ডেভিয়েশ্যন এংগলটো বেছি হ'ব বা তাৰ বেণ্ডিংটো বেছি হ'ব হ'ব চ' ইয়াত আমি ফটোগ্ৰাফিক প্লেটত যিখিনি ইয়াৰ যিটো ইমেজটোক সেই ইমেজটোকে আমি কি বুলি কওঁ স্পেক্ট্ৰাম বুলি কওঁ ঠিক আছে চ' লিখা the image of color obtained when a beam of light passes through a prism or denser medium is known as spectrum. স্পেক্ট্ৰাম সাধাৰণতে দুটা টাইপৰ থাকে এটা হ'ল এমিশ্যন স্পেক্ট্ৰাম আৰু এটা হ'ল এবজৰ্পশ্যন স্পেক্ট্ৰাম এমিশ্যন স্পেক্ট্ৰাম আকৌ দুটা ভাগ কৰা হৈছে এটা হ'ল তোমাৰ কণ্টিনিউছ এটা হ'ল ডিছকণ্টিনিউছ স্পেক্ট্ৰাম আৰু ডিছকণ্টিনিউছটো আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা লাইন স্পেক্ট্ৰাম আৰু ছেকেণ্ডটো হ'ল বেণ্ড স্পেক্ট্ৰাম লাইন স্পেক্ট্ৰামটো আমি এটমিক স্পেক্ট্ৰাম বুলিও জানো আৰু বেণ্ড স্পেক্ট্ৰামটো সাধাৰণতে মলিকুলাৰ স্পেক্ট্ৰাম বুলি জানো ঠিক আছে এতিয়া আমি এই গোটেইকেইটাৰ বিষয়ে আমি পঢ়োঁ আহা তেতিয়া কিন্তু আৰু এটা কথা কৈ থৈ দিওঁ মানে এবজৰ্পশ্যন স্পেক্ট্ৰামটো আমাৰ সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছিল এটা হ'ল তোমাৰ লাইন এবজৰ্পশ্যন স্পেক্ট্ৰাম বুলি জনা যায় লাইন এবজৰ্পশ্যন এই যেনেকৈ এবজৰ্পশ্যন আছে লাইন এবজৰ্পশ্যন স্পেক্ট্ৰাম আৰু
বেন এবজৰ্পশ্যন স্পেক্ট্ৰাম ঠিক আছে তো ইয়াকো দুটা ভাগ কৰা হয় তো আমি প্ৰথমে বুজো আহা মানে সব প্ৰথমে আমি পঢ়োৱা কন্টিনিউয়াছ স্পেক্ট্ৰাম মানে কি হয় ঠিক আছে যেটা আমি হোৱাইট লাইট বাল্ব এটা লৈ লৈছো যেনিবা বা সানলাইটৰ মাজেদি যেতিয়া তুমি সানলাইট যেতিয়া পাছ কৰি দিছা এটা প্ৰিজমৰ মাজেদি তেতিয়া কি চোৱা এটা স্পেক্ট্ৰাম প্ৰডিউচ হৈছে মানে যদি স্পেক্ট্ৰাম মানে কি হৈছে চোৱা ইয়াৰ মাজত কি লাইন গিটা চোৱা কালাৰ গিটা চোৱা ইয়াতে চোৱা এৰ কি হৈ গ'ল লাগি আছে নাই কন্টিনিউয়াছ লাগি আছে নাই দয়া কৰি পেলাই ঠিক আছে তো এইখিনি এনেকুৱা ধৰণৰ স্পেক্ট্ৰাম যদি প্ৰডিউচ হয় এইটো আমি কি বুলি কওঁ কন্টিনিউয়াছ স্পেক্ট্ৰাম বুলি কওঁ ঠিক আছে ডাইৰেক্ট সোৰ্সৰ পৰা আহিছে মানে ডাইৰেক্ট সোৰ্সৰ পৰা আহি পেলাই তোমাৰ কি হৈছে তোমাৰ হোৱাইট লাইটটো এহঁতৰ প্ৰিজমৰ মাজেদি পাছ হৈ গৈছে হ'ব সো ইয়াত যেনেকা তোমাক ৰেইনবো কি হয় এক্সাম্পল কি হয় এটা কন্টিনিউয়াছ স্পেক্ট্ৰামৰ এক্সাম্পল হয় আৰু যদি মানে নেক্সট আহিল তোমাৰ এটা লাইন স্পেক্ট্ৰা ঠিক আছে যে তুমি এটা ঠিক আছে এটা প্লেটিনাম ওয়্যাৰ লৈ লৈছা মানে ঠিক আছে এটা প্লেটিনাম ওয়্যাৰটো তোমাৰ এইটো কেন্ডেল যেনিবা এইটো ঠিক আছে এইটো কেন্ডেল হয় কেন্ডেলত তোমাৰ এইটো প্লেটিনাম ওয়্যাৰত তুমি কি কৰিলা তুমি সোডিয়াম ক্লোৰাইড লৈ লৈছা যেনিবা তেতিয়া যেতিয়া সোডিয়াম ক্লোৰাইড যেতিয়া কি হ'ব যেতিয়া তুমি প্লেটিনাম ওয়্যাৰে কেন্ডেল হয় তো কেন্ডেল তুমি যেতিয়া জ্বলাই থাকিবা মানে তুমি তেতিয়া হিট কৰি থাকিবা তো হিট কৰিলে কি হ'ব তোমাৰ ইয়াৰ পৰা কি ভেপাৰ ওলাব সোডিয়াম ভেপাৰ জেনাৰেট হ'ব ঠিক আছে তো সোডিয়াম ভেপাৰ জেনাৰেট হ'ব এই সোডিয়াম ভেপাৰটো যদি মানে যোনটো সোডিয়াম ভেপাৰ জেনাৰেট হ'ব মানে ঠিক আছে সোডিয়াম ভেপাৰ তো এই সোডিয়াম ভেপাৰটো মানে কি হ'ব তোমাৰ যেতিয়া তুমি এটা প্ৰিজমৰ মাজেদি পাছ কৰি দিবা মানে ঠিক আছে তো প্ৰিজমৰ মাজেদি পাছ কৰি দিলে তুমি দেখা পাবা যে ইয়াতে হি কি কৰিব তো এনে গৈ পেলাই হি দুটা লাইন হি প্ৰডিউস কৰিব মানে ফটোগ্ৰাফিক প্লেট ঠিক আছে তো সেই লাইনটো তুমি যেতিয়া ফটোগ্ৰাফিক প্লেটটো যেতিয়া তুমি ইমেজটো যেতিয়া তুমি চেক কৰিবা দেখিবা যে ইয়াতে তোমাৰ দুটা লাইন প্ৰডিউস হৈছে মানে সেই লাইনটো মানে কি কন্টিনিউয়াস হৈ থকা নাই কিন্তু ঠিক আছে চোৱা কেনেকুৱা ধৰণৰ পিকচাৰটো হয় এইটো চোৱা এটা পিকচাৰ সো এই দুটা লাইন প্ৰডিউস হৈছে মানে সেইটো লগ লাগি নাথাকে মানে আৰু ইয়াকে আমি কি বুলি কওঁ আমি কি কওঁ তোমাৰ ইয়াতে এমিশন বা স্পেক্ট্ৰাম এইটোকে আমি কি কওঁ লাইন স্পেক্ট্ৰাম বা এটম যেটো এইটো এটমৰ পৰা প্ৰডিউস হৈছে নাই সো এটোক আমি কি কওঁ এটমিক স্পেক্ট্ৰাম বুলি কওঁ ঠিক আছে এটমিক স্পেক্ট্ৰাম বা লাইন স্পেক্ট্ৰাম একেই হয় ঠিক আছে এইটো যদি চোৱা আমি এটা সেই ইয়াৰ পৰাই মানে বেলেগ বেলেগ আমি ল'ব পাৰো যেনেকৈ হিলিয়াম ল'ব পাৰো বা হাইড্ৰোজেন ল'ব পাৰো হাইড্ৰোজেন জেনেৰেলি আমাৰ চোৱা হাইড্ৰোজেন জেনেৰেলি তোমাৰ 4টা লাইন দিয়ে হিলিয়ামে জেনেৰেলি আমাৰ কিমানটা লাইন দিব তোমাৰ 8 to 10 লাইন দিয়ে সো সেই লাইনবিলাক আমি কি কওঁ লাইন স্পেক্ট্ৰাম লাইন এনেকুৱা প্ৰডিউস হোৱাৰ কাৰণে সেইটো আৰু সেইটো ক'ত গম পাম আমি সেইটো ফটোগ্ৰাফিক প্লেটত গম পাম মানে অবজাৰ্ভ কৰিম হ'ব তো নেক্সট আহা যদি আমি মানে চোৱা ঠিক তেনেদৰে মানে এটা ডিসচাৰ্জ টিউব ললো মানে ঠিক আছে সো এই ডিসচাৰ্জ টিউবত তুমি মানে অক্সিজেন ৰাখিব পাৰা কাৰ্বন ডাই অক্সাইড ৰাখা ঠিক আছে এট লো প্ৰেছাৰ তো ইয়াত যেতিয়া হাই হিট দি দিলা তুমি হিট দিলে কি হ'ব ইয়াৰ পৰা যিটো গেছ জেনাৰেট হ'ব সেইটো যদি প্ৰিজমৰ মাজেদি আমি পাছ কৰি দিওঁ ঠিক আছে প্ৰিজমৰ মাজেদি পাছ কৰিলে মানে ইয়াতে তোমাৰ মানে ঠিক আছে অলপ মানে গেপত মানে বেন কিছুমান পৰিছো মানে নাই কৰি ঠিক আছে এটা বেন কিছুমান মানে কৰি পেলাই আৰু লাইন হিচাপে পৰিছিল এটা মানে কৰি পেলাই বেন হিচাপে মোৰ পৰি যাব সেইকাৰণে কি বুলি কওঁ বেন স্পেক্ট্ৰাম বুলি কৈছো বা ইয়াৰ মলিকুলাৰ স্পেক্ট্ৰাম বুলি কোৱা হয় ঠিক আছে তো সব বেন বিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে চোৱা এনেকুৱা ধৰণৰ বেন বিলাক প্ৰডিউচ হ'ব পাৰে ঠিক আছে এটা কথাটো হ'ল মানে ইয়াতে এই বেনবোৰ
ইয়াৰ বেইনবোৰৰ মাজতো আকৌ বিভিন্ন ধৰণৰ যে মাইক্ৰস্কোপে চাওঁ আমাৰ লাইন থাকে মানে বিভিন্ন লাইন স্পেক্ট্ৰাম থাকিব ইয়াতে ঠিক আছে ইয়াৰ মাজতো লাইন স্পেক্ট্ৰাম থাকিব কিন্তু এইটো এইখিনি পৰ্চনটোত কথা কৈছোঁ ইয়াৰ বিভিন্ন ধৰণৰ লাইন থাকিব মানে সৰু সৰু এনেকুৱা লাইন থাকিব মানে এনেকৈ কৰি পেলাই ঠিক আছে চ' ইয়াতে মানে কি হ'ব তোমাৰ বিভিন্ন ধৰণৰ লাইন থাকিব পাৰে আৰু এইটো ক'ত থাকিব তোমাৰ সেইটো বেন স্পেক্ট্ৰামত থাকিব মানে আৰু এনেকুৱা এনেকুৱা বেন থাকিব এইটো আকৌ মাজত গেপ আছে দেখিছে নাই কণ্টিনিউৱাছ হৈ আছে নেকি এইটো তো কণ্টিনিউৱাছ হৈ থকা নাই মানে ঠিক আছে তো আমি বুজি পালোঁ যে এমিশ্যন স্পেক্ট্ৰামৰ মানে তোমাৰ লাইন স্পেক্ট্ৰাম মানে কি হয় আৰু বেন স্পেক্ট্ৰাম মানে কি হয় লাইন স্পেক্ট্ৰামটো জেনেৰেলি আমাৰ কিহেদি প্ৰডিউচ কৰে সেইটো এটমেদি প্ৰডিউচ কৰে কাৰণে এটম পৰিকল্পনা এটমিক স্পেক্ট্ৰাম বুলি কওঁ আৰু ইয়াক আমি কি যেহেতু মলিকুলৰ পৰা প্ৰডিউচ হোৱাৰ কাৰণে আমি কি বুলি ক'ম ইয়াক মলিকুলাৰ স্পেক্ট্ৰাম বুলিও কওঁ মানে ঠিক আছে তো মলিকুলাৰ স্পেক্ট্ৰাম বুলি কওঁ মানে আৰু ধৰা মনত ৰাখিবা যে এইটো মানে ডাইৰেক্টলি ক'ৰ পৰা চোৱা এইটো এটমৰ পৰা ভেপাৰৰ পৰা জাষ্ট ডাইৰেক্টলি হিট কৰি পেলাই হট ঠিক আছে এটমিক ভেপাৰ বা এটমৰ ভেপাৰ বুলি কোৱা হৈছে বা গেছৰ ভেপাৰ বুলি কোৱা হয় বা হট গেছ বুলি কোৱা হয় ঠিক আছে তাৰ পৰা ডাইৰেক্টলি ইয়াক প্ৰডিউচ কৰা হয় আৰু যেনেকৈ এইটো হট গেছ হয় খালি এইটো ইয়াত কি ইউজ কৰিম আমি মলিকুল ইউজ কৰিম ঠিক আছে হট গেছৰ পৰা ইউজ কৰিম এইটো মলিকুল ইউজ কৰিম যদি আমি ইয়াতে তোমাৰ আকৌ আগৰ দৰে মানে যদি ডাইৰেক্টলি ছানলাইট লওঁ মানে একো গেছ চেছ নলওঁ মানে ঠিক আছে ছানলাইট লৈ লৈছোঁ বা হোৱাইট লাইট বুলি কৈছোঁ ডাইৰেক্টলি তেতিয়াহ'লে কি প্ৰডিউচ কৰিছিলোঁ সেই কি প্ৰডিউচ কৰিব তেতিয়াহ'লে ডাইৰেক্টলি আহিলে মানে সেইটো এটা চ'ৰ্চৰ পৰা আহি গ'লে ডাইৰেক্টলি সি কি প্ৰডিউচ কৰিব মানে চ' সেইটো হ'ল তোমাৰ কণ্টিনিউৱাছ স্পেক্ট্ৰাম প্ৰডিউচ কৰিব ঠিক আছে চ' গেছ বা মলিকুলাৰ মানে প্ৰডিউচ কৰিলে তাত এনেকুৱা লাইন স্পেক্ট্ৰাম বা বেন স্পেক্ট্ৰাম প্ৰডিউচ কৰে আৰু যদি হোৱাইট লাইটৰ পৰা হয় চ' ইয়াৰ আমি আকৌ এগেইন চাওঁ হা ত' ইয়াৰ কণ্টিনিউৱাছ স্পেক্ট্ৰামটো আমি কি পঢ়িছিলোঁ ইয়াত চোৱা তেনেকুৱা কৰি কণ্টিনিউৱাছ লাইন থাকে ইয়াত এনেকৈ গেপ নাথাকে মানে মাজত গেপ নাথাকে সেইটোক আমি কি কওঁ কণ্টিনিউৱাছ স্পেক্ট্ৰাম বুলি কওঁ ঠিক আছে এইটো জেনেৰেলি 7টা কালাৰ থাকিব ইয়াতে যদি হোৱাইট লোৱা হয় ছানলাইট লোৱা হয় তেতিয়া 7টা কালাৰ ইয়াত প্ৰডিউচ কৰিব আৰু এইটো মানে কি হয় কণ্টিনিউৱাছলি থাকে গেপ নাথাকে হ'ব চ' কি আমি গম পালোঁ এমিশ্যন তাৰপিছত কি গম পালোঁ ডিফাৰেঞ্চটো আমাৰ মলিকুলাৰ স্পেক্ট্ৰাম ঠিক আছে লাইন স্পেক্ট্ৰাম মলিকুলাৰ লাইন স্পেক্ট্ৰাম আৰু এটমিক স্পেক্ট্ৰাম মলিকুলাৰ স্পেক্ট্ৰাম আৰু বেন স্পেক্ট্ৰাম আৰু কণ্টিনিউৱাছ স্পেক্ট্ৰাম ঠিক আছে চ' আমি এতিয়া নেক্সট আমি চাওঁ আহা এতিয়া বেন এবজৰ্পশ্যন স্পেক্ট্ৰাম মানে কি হয় চোৱা ইয়াতে নেক্সট পঢ়োঁ আমি এবজৰ্পশ্যন স্পেক্ট্ৰাম মানেনো কি হয় ঠিক আছে তো এবজৰ্পশ্যন স্পেক্ট্ৰাম বুজাৰ আগতে আমি ইয়াতে জানিব লাগিব যে আমি কিৰ্চফ ল মানেনো কি হয় একচুৱেলি ঠিক আছে তো ইয়াৰ আমি কি জানিব লাগিব কিৰ্চফ লৰ বিষয়ে আমি জানিব লাগিব তো কিৰ্চফ লয়ে মানে কি কৈছিল আমি চাওঁ আহা তেনেহ'লে কিৰ্চফছ ল কৈছে according to this law a substance emit colored light when it is hot but it absorbs same light when it is cold ঠিক আছে ইয়াত কৈছে যে যেতিয়া এটা সাবষ্টেন্সে আগত যি চাইছিলোঁ ছ'ডিয়াম আমি এক্সাম্পলটো লৈ চাওঁ ছ'ডিয়ামে কি আমি ছ'ডিয়াম ভেপাৰ প্লেটিনামত ৱায়াৰ লৈ পেলাই আমি হট কৰিছিলোঁ বা হিট দিছিলোঁ হিট দিয়াৰ লগে লগে কি হৈ গ'ল তোমাৰ কি হৈ গ'ল এটা সি এমিট কৰিছিলে কালাৰ সেই কালাৰটো আমি ফটোগ্ৰাফী প্লেটত আমি এই দুটা লাইন হিচাপে আমি লৈ লৈছোঁ মানে যে এমিশ্যন স্পেক্ট্ৰাম বুলি কৈছোঁ আকৌ কি কৰিব মানে যদি আমি এবজৰ্ব মানে যদি ঠাণ্ডা কৰি দিওঁ মানে ঠিক আছে ছ'ডিয়াম লাইটটোৱে বা ছ'ডিয়াম ভেপাৰটো আমি ঠাণ্ডা কৰি লওঁ তেতিয়াহ'লে সি কি কৰে ছ'ডিয়াম ভেপাৰটোৱে আকৌ সেই ছেইম লাইটটোৱে মানে সি কি কৰি ল'ব সি এবজৰ্ব কৰি দিব পৰা কেপাচিটি থাকে ঠিক আছে সেইকাৰণে ছাবষ্টেন্স এমিট কালাৰ when it is hot
ঠিক আছে সো সেই কালাৰ দুটা যে দুটা কালাৰ এৰি দিছে যদি দুটা কালাৰ এৰি দিছে সেই দুটা কালাৰে আকৌ এবজৰ্ব কৰি ল'ব যেতিয়া মানে সি ঠাণ্ডা কৰা হয় ঠিক আছে চাও এটা চাও এইটো যেন সানলাইটৰ পৰা লৈ লৈছো মানে সানলাইটৰ লৈ পেলাই তুমি এই গৈ পেলাই তোমাৰ ঠিক আছে এই সোর্সৰ পৰা দি দিছো আমি এটা প্ৰিজৰ মাজে দি দিছো সো ই কি কৰিছে এটা স্পেক্ট্ৰাম হি প্ৰডিউস কৰিছে যেটো মানে স্পেক্ট্ৰাম কোঅৰ্ডিনেট স্পেক্ট্ৰাম আমি পাই গৈছো ঠিক আছে এটা ইয়াত যদি আমি ইয়াৰ মাজত যদি আমি সো ইয়াতে তোমাৰ ইয়াৰ মাজত যদি আমি কি লৈ লো সোডিয়াম লৈ লো মানে এতিয়া কো সোডিয়াম লৈ লৈছো ঠিক আছে সোডিয়ামৰ লৈছো সো এই সোডিয়াম বা এটো গেসিয়াস ষ্টেটত লৈছো ঠিক আছে আৰু হেৰি কি কোল্ড কৰি দিছো ঠাণ্ডা কৰি দিছো মানে এটো এর মাজতে তার মাজেদি আমি সানলাইটটো তাৰ পিছত ইয়াৰ মাজেদি পঠাই দিছো এটা হি কি কৰিব ইয়াৰ মাজত থকা যেটোটা লাইট আছে মানে এই দুটা লাইট হি কি কৰিব হি এমিট মানে কি এবজর্ব কৰি দিব ঠিক আছে তেতিয়াহলে স্পেক্ট্ৰামটো কেনে কাৰণৰ হ'ব ঠিক আছে তো এটা স্পেক্ট্ৰামটো কেনে কাৰণৰ হৈ গ'ল সো এইটো নৰে গ'ল এটা ব্ল্যাক যেটো এবজর্ব হৈ গ'ল সো এটা ব্ল্যাক আছে কাৰণে হেতু যদি সো আগতে মানে কন্টিনিউয়াস স্পেক্ট্ৰামৰ পৰা আমাৰ যে আছে বাকি অকল ব্ল্যাক দুটা লাইন এটা পৰিছে সেই দুটা কোনে এবজর্ব কৰি ললে মানে হে সোডিয়ামে মানে হে যে লাইন মানে হি এমিট কৰিছিল এটা লাইন দুটা মানে হি কৰিলে হি এবজর্ব কৰিলে ঠিক আছে সো এই দুটাক আমি কি বুলি কও এবজর্পশন স্পেক্ট্রাম বুলি কও এটা আমি কত পঢ়িছো ইন জেনাৰেলি হেতু স্পেক্ট্ৰামবোৰ আমি ফটোগ্ৰাফিক প্লেটতে গম পাও হ'ব আৰু যদি ইয়াত এবজর্পশন স্পেক্ট্ৰামৰ মই অলৰেডি কৈছিলো যে দুটা ভাগত ভাগ কৰিব পাৰি এটা হল এবজর্পশন লাইন স্পেক্ট্রাম বা এবজর্পশন বেন্ড স্পেক্ট্রাম এবজর্পশন লাইন স্পেক্ট্রাম মানে যদি এটম ইউজ কৰিছো এটমে আমি এবজর্ব কৰিব কাৰণে তো এসাৰি কোল্ড কন্ডিশন লৈছো দে এটো কোল্ড কৰি পেলাই এটো এবজর্ব কৰাইছো যদি এটম লৈ পেলাই যদি কোল্ড কৰি পেলাই এবজর্ব কৰাও তেতিয়া আমি হেতু আমি কম এবজর্পশন লাইন স্পেক্ট্রাম আৰু যদি মানে মলিকুল লৈ পেলাই কৰো এবজর্পশন কি কম বেন্ড স্পেক্ট্রাম বুলি কও হ'ব এই দুটা ডিফারেন্স হয় সো এই গুটেটা ডিফারেন্স তোমালোকে মনত ৰাখিবা আৰু ভিডিওটো যেতিয়া বুজি নোপোৱা আকৌ ভালদৰে চাবা মানে ৰখি চাবা মানে বুজিব কাৰণে ট্ৰাই কৰিবা কি হৈ আছে সো আমি নেক্সট ক্লাছত আকৌ ইয়াৰ ঠিক আছে ইয়াত যেহেতু আমি আজি আৰু এটা তোমালোক হোমৱৰ্ক দিম যে এটো হোমৱৰ্কটো হল তোমালোকে চাবা যে এটা হাইড্ৰোজেন স্পেক্ট্ৰামটো কি টাইপৰ স্পেক্ট্ৰাম হয় চাবা হোমৱৰ্ক ঠিক আছে এটো হোমৱৰ্ক তো আমি নেক্সট ক্লাছত আমি হাইড্ৰোজেন স্পেক্ট্ৰামৰ বিষয়ে ভালকে পঢ়িম মানে তো হাইড্ৰোজেন স্পেক্ট্ৰামটো কি টাইপৰ স্পেক্ট্ৰাম হয় একচুয়ালি আমি সোডিয়াম और বিষয়ে পঢ়িলো অক্সিজেনৰ বিষয়ে পঢ়িলো যে হাইড্ৰোজেন স্পেক্ট্ৰাম কি টাইপৰ স্পেক্ট্ৰাম হয় এটো লাইন স্পেক্ট্ৰাম হয় এনে তোমাৰ বেন্ড স্পেক্ট্ৰাম হয় নে এটো এবজর্পশন স্পেক্ট্ৰাম হয় নে এমিশন স্পেক্ট্ৰাম হয় তো এটো হোমৱৰ্কটো থাকিল তোমালোকে এটো সলভ কৰিব ট্ৰাই কৰিবা হ'ব তো এতিয়ালৈ থ্যাংক ইউ